আপোনালোকে এনেকুৱা ডিছত যে ভাত খায় তিতা পায়নে বাৰু? যদি পায় কমেণ্টত জনাবচোন। আমি খাওঁতে বহুত তিতা পাইছোঁ, ভাত খাব পৰা নাই, থৈ দিছোঁ চাওক। আৰু খাই পেলাই যদি মৰি থাকোঁ সেইটো আপোনালোকে ডিচিশ্যন ল'ব আৰু চাওক। তিতাৰ পৰা মানে ভাত খাবই নোৱাৰি। এই আমাৰ মানুহজনে খাই আছে চাওক, এইজন মানুহজন তথাপিও তিতা হ'লেও খাইছে আৰু ভোকৰ ভাত যে পিয়াহৰ পানী তাকে নাখালে দেহৰ হানি বুলি কয় নহয় চাওক। বহুত তিতা লাগিছে কিন্তু ডিছকেইখন এয়া কি কোম্পানী নাজানো আৰু আপোনালোকেতো খায়। আপোনালোকে যদি এনেকুৱা ডিছত যদি ভাত খায় যদি তিতা পাইছে ক'ব কমেণ্টত, ৰিপ্লাই দিম বাৰু। চাওক এখন কাঁহীতে খাইছে আৰু মই কাঁহীখন মানে চেলেকিও চাইছোঁ, কাঁহীখনত তিতা লাগিছে আৰু ভাত কেইটামান খাই দিছিলোঁ তাতো তিতা, ভাত নোখোৱাকৈ থৈ দিলোঁ, চব্জি তব্জি পেলাই দিলোঁ, খালি মানে ভাতকেইটা থৈ দিছোঁ আৰু খাব নোৱাৰিলোঁ, অসহ্য তিতা। এইফালে ছোৱালীজনী খাই পেলাই কেনেকৈ আছে চাওক। আমাৰ এইফালে বহুত পানী কিন্তু এইফালে মুঠি বামত উঠাই উঠাই থৈছে। আপোনালোকৰ সেইফালে পানী আছে নে নাই ক'বচোন। এই আমাৰ ধান কাটি কাটি মানে তালৈ মুঠি ৰাস্তাত উঠাই থোৱা গৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু।